আৰু সেই কৰ্মসূচীটো ৰূপায়ণ কৰিব লাগিব তাৰে 2-3টা মানে এই সিকিউৰিটি লোৱা বা মানে বাংলো লোৱাৰ কথাকিটা বাদ দি বাকি গোটেইখিনি মানে এখন চৰকাৰৰ মানে কৰণীয় যিখিনি কাম সেই কথাহে তেওঁলোকে ঘোষণা কৰিছে গতিকে মই ভাবো যে নতুনকৈ অহা এই দলটোৰ মাজত এই কথাবিলাক লৈ যি বিভ্ৰান্তি আছে সেইবোৰ দূৰ হ'ব কাৰণ তেওঁলোকে 10 দিনৰ সময় বিচাৰিছে গতিকে 10 দিনত সাগে তেওঁলোকে কথাবোৰ বুজি উঠিবলৈ সক্ষম হ'ব আৰু আমি আশা ৰাখিছো কিন্তু এটা কথা হৈছে যে আমাৰ আপুনি কৈছে যে যিবোৰ চৰ্ত দিছে তেওঁলোকৰ কাৰ্যসূচী কিন্তু ইয়াৰ মাজতে কৈছে যে শিলা দীক্ষিতৰ কাৰ্যকালত যোৱা 10 বছৰ যি কেলেংকাৰী হৈছিল সেই কেলেংকাৰী তদন্ত বিচাৰিব আপোনালোকে সমৰ্থন দিব সেইখন চৰকাৰক যিখন চৰকাৰে আপোনালোকৰ কেলেংকাৰী তদন্ত কৰিব এয়া জানো সম্ভৱ হ'ব কেলেংকাৰী যদি হৈছে তদন্ত হোৱাত কাৰো আপত্তি নাই কিন্তু আমিতো কওঁ যে শিলা দীক্ষিতৰ সময়ত যে এছিয়ান গেমছ লৈ যিবিলাক মানে অভিযোগ উত্থাপন হৈছে তাৰ ওপৰত তদন্ত হৈছে তাৰ ওপৰত মানুহ গ্ৰেপ্তাৰ হৈছে গতিকে এতিয়া তেওঁলোকে কেলেংকাৰীৰ নামত কি মানে মানে সবিশেষ মানে এতিয়াও আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰা নাই কিন্তু শিলা দীক্ষিতৰ চৰকাৰ চলি থকা সময়ত যিকিটা মানে অৰ্থনৈতিক মানে হেৰিৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছিল সেইবিলাক ওপৰত ইতিমধ্যে তদন্ত হৈ গৈছে জিন্তি গগৈ আপুনি আম আদমি পাৰ্টিৰ অসমৰ এগৰাকী কৰ্মকৰ্তা স্বাভাৱিকতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদিও আমি আম আদমি কেন্দ্ৰীয় নেতৃত্বক শুভেচ্ছা জনাব পৰা নাই আপুনি কি ভাবে যে আপোনালোকৰ আম আদমি পাৰ্টিয়ে যি চৰ্ত আগবঢ়াইছে সেই চৰ্ত যুক্তিসংগত 1 নম্বৰ কথা 2 নম্বৰ কথা এই কথাটো কিমান দূৰ সত্য বুলি ভাবে যে আম আদমি পাৰ্টিয়ে ক্ষমতালৈ আহিবলৈ ভয় খাইছে মই ষ্টুডিঅ'ত থকা আটাইকেইজন ব্যক্তিলে শ্ৰদ্ধা জনাই এটা কথাই ক'ব বিচাৰিছোঁ যে আম আদমি পাৰ্টিয়ে আজি অৰবিন্দ কেজৰিৱালে যিকিটা চৰ্ত আৰোপ কৰিছে এই চৰ্তকিটাৰ পৰা আমি নিশ্চিত হৈছোঁ যে এটা পৰিৱৰ্তনকামী হেৰি ধাৰা এটা বিচাৰিছে আৰু আমি জনগণৰ ওপৰতহে দায়বদ্ধ আৰু দ্বিতীয়তে কোৱা হৈছে যে আমাৰ শ্ৰদ্ধাৰ হেমেন দাস ডাঙৰীয়াদেৱে ক'লে যে যিটো চৰ্ত আৰোপ কৰা হৈছে সেই চৰ্তটো যে চৰকাৰ এখনহে কৰে কিন্তু মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে আজি প্ৰথমবাৰৰ বাবে অৰবিন্দ কেজৰিৱালৰ দৰে ব্যক্তি এজনে মানে জনসাধাৰণৰ আগত সৰ্বসাধাৰণ ভাৰতবাসীৰ আগত এইটো প্ৰশ্ন উপস্থাপন কৰিছে তেওঁ যে সঁচাকৈ এটা পৰিৱৰ্তিত ৰাজনৈতিক দেশত আৰম্ভ হৈছে আৰু এটা কথা মই বাৰে বাৰে কওঁ আমি নতুন চাম ল'ৰা ছোৱালীয়ে এইটো কথা ক'ব বিচাৰিছোঁ যে পুৰণা এটাক ভাঙিবলৈ হ'লে এটা সিস্টেম এটাক নতুনকৈ পুনৰ সজাবলৈ হ'লে সেইটো ভঙাটো অত্যন্ত দৰকাৰ আৰু সিস্টেম খলাবলৈ হ'লে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হ'লে সিস্টেম খলাব লাগিব শুনক অৰবিন্দ কেজৰিৱালে কেতিয়াও কোৱা নাছিলে যে তেওঁ দিল্লীৰ মঞ্চত দখল কৰিবৰ কাৰণে আম আদমি পাৰ্টি জন্ম হৈছে বুলি আজিলৈকে নিশ্চয় এবাৰো অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰা নাছিলে আৰু দ্বিতীয় কথাটো হৈছে জনসাধাৰণে যদি বিচাৰে আৰু তৃতীয়তে হৈছে সব দিল্লীত যেতিয়া এতিয়া কোৱা হৈছে যে শিলা দীক্ষিতৰ দিনৰ যিবিলাক দুৰ্নীতি ফাদিল কৰা হ'ব অৰবিন্দ কেজৰিৱালে আপুনি কৈছে অৰবিন্দ কেজৰিৱালে কেতিয়াও মুখ্যমন্ত্ৰী হ'ব পৰা বুলি কোৱা নাছিল কিন্তু আপোনাৰ আম আদমি পাৰ্টিৰে যোগীন্দৰ যাদৱ নেতা তেওঁ নিজেই ছাৰ্ভে কৰিছিল ছাৰ্ভে কৰি পেলাই নিৰ্বাচনৰ আগৰ দিনা কৈছিল 50খনৰ অধিক আসন পাব অৰ্থাৎ আম আদমি পাৰ্টিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বেই জানিছিল যে আমি চৰকাৰ গঠন কৰিম মই জিন্তি গগৈ পাতিম কিন্তু মই যোৰহাটলৈ যাব বিচাৰিছোঁ ময়ূৰ বৰা যে সংসদীয় ৰাজনীতিত অভূতপূৰ্ব ঘটনা সংঘটিত হৈছে যে আপুনি চৰকাৰ গঠন কৰক এনেধৰণৰ এটা ৰাজনীতি হৈছে আকৌ কৈছে যে দিল্লী বিধানসভাৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত হওক এয়া ৰাজনীতিৰ বাবে শুভ লক্ষণ নেকি ময়ূৰ বৰা আপুনি যদি গোটেই বহলকে চাই ৰাজনীতিৰ বাবে শুভ লক্ষণ নহয় কিন্তু তাৰ আগতে এটা কথা কিন্তু মনত ৰাখিব লাগিব যে অৰবিন্দ কেজৰিৱালে যিটো দলক নেতৃত্ব দি আহিছে আম আদমি পাৰ্টিয়ে ভাৰতীয় সংসদীয় গণতন্ত্ৰত কিছু এটা পৰিৱৰ্তনৰ ধাৰা আনিবলৈ সক্ষম হৈছিল আৰু সেই কাৰণে বহুতো মানুহৰ মনত কিছু আশাৰ সঞ্চাৰ হৈছিল কিন্তু আজি বা যোৱাকালিৰ পৰা তেখেতৰ যিখিনি মানে যি ধৰণৰ চৰ্ত আৰোপ কৰিছে তেতিয়া কিন্তু মোৰ এটা কথা তেখেতসকলৰ ইয়াৰ ৰাজ্যিক নেতৃবৃন্দৰ যোগেদি মই তেওঁলোকক সোঁৱৰাই দিব বিচাৰো আচলতে এইটো এটা আন্দোলনৰ কাৰ্যসূচী নহয় এটা আন্দোলন চলি থাকিলে যি ধৰণে মানুহে তেওঁলোকৰ দাবী উত্থাপন কৰে বা তেওঁলোকৰ চৰ্ত দিয়ে কিন্তু সংসদীয় গণতন্ত্ৰত আপুনি যেতিয়া তাত পাৰ্টিচিপেট কৰে যোগদান কৰি আপুনি যেতিয়া দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হয় আৰু সেই পৰিৱৰ্তনকামী ধাৰাটোক প্ৰতিনিধিত্ব কৰা বুলি এইটো সংসদীয় গণতন্ত্ৰই যেতিয়া প্ৰমাণ কৰে তাৰ পিছৰ পৰ্যায়ত কিন্তু এই 10 দিন সময় লোৱা আৰু 18টাকে চৰ্ত দিয়া চৰ্তটো ঠিক আছে কাৰ্যসূচী বুলি মেহদী আলম বৰা ডাঙৰীয়াই কৈছে ভাল কথা এইটো যদি কাৰ্যসূচী
কাৰ্যসূচীত তেওঁলোকে কৰে কিন্তু সেই কাৰ্যসূচী বাস্তৱত ৰূপায়ণ কৰিবলৈ হলে মই ভাবো তেওঁলোকে 10 দিনৰ সময় লোৱাটো মই কিন্তু খুব যুক্তিসংগত পোৱা নাই এই কাৰণে পোৱা নাই এই 10 দিনৰ ভিতৰত যদি তেওঁলোকে অন্যান্য ৰাজ্যৰ ওচৰলৈ যায় তেওঁ 250খন সভা পাতিম বুলি কৈছে সেইটো সভাত কি ধৰণৰ কোনে গ্যাৰান্টি দিব যে নেক্সট যেটো আপোনাৰ ইলেকশন যদি হয় সেই ইলেকশনত যে ফ্ৰেকচাৰ্ড মেন্ডেট নহব ক্লিয়াৰ মেজৰিটি যে কোনোবাই পাব এই কথাটো কিন্তু কোৱা দিগদাৰ আৰু তাৰ যেটো অৰ্থনৈতিক দিশ আছে ভূয়া দেও এই ইলেকশনৰ অৰ্থনৈতিক দিশটো কিন্তু সোৱাটো অত্যন্ত দৰকাৰ হয় হয় মই ৰাজীৱ মহন্ত ওচৰত যাব বিচাৰিছো ৰাজীৱ মহন্ত দেখা গৈছে যে সমগ্ৰ ঘটনাৰ ফালৰ পৰা এটা কথা স্পষ্ট হৈছে এই পৰ্যন্ত যে কেজৰিৱালে সরকার গঠন কৰিব বিচাৰ নাই অৰ্থাৎ আমি এনে ধৰণে ক'ব পাৰো নেকি যে কেজৰিৱালে আশা কৰা নাছিল এনে ভাল ফল পাম বুলি যে এনে ভাল ফল পায় তেওঁলোক হতবাক হৈ পৰিছে কি কৰ কি নকৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজীৱ মহন্ত হয় হয় তেওঁলোকে নিশ্চিতভাৱে তেওঁ যিবিলাক চৰ্ত দিছিল প্ৰতিটো সমষ্টিৰ বাবে একোখন মেনিফেষ্টো উলিয়াইছিল আৰু প্ৰতিটো সমষ্টিৰ স্থানীয় সমস্যাসমূহক লৈ তেওঁ এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল আৰু এতিয়া যেতিয়া অৰবিন্দ কেজৰিৱালৰ চৰকাৰ গঠনৰ যেতিয়া পৰিৱেশ আহি পৰে তেওঁ ভয় খাইছে নিশ্চিতভাৱে তেওঁ ভাবিছে যে যিখিনি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিব অলপ আগতে কিৰণ বেদীয়ে নিশ্চিতভাৱে কৈছে যে অৰবিন্দ কেজৰিৱালে এজন আন্দোলনকাৰীৰ দৰে কথা কৈছে তেওঁ এজন সংসদীয় নেতা এতিয়া তেওঁ প্ৰশাসনিক নেতাৰ দৰে কথা ক'ব লাগে এতিয়া তেওঁ আন্দোলনকাৰী নেতাৰ দৰে কথা ক'ব নালাগে দিল্লীৰ মানুহে এদিনত 700 লিটাৰকৈ বিনামূলীয়া পানী পাব সেইটো চৰ্ত কংগ্ৰেছ বা বিজেপিক দিয়াটো আটাইতকৈ আচৰিত কথা এখন চৰকাৰ গঠন কৰিলে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হ'ব আৰু তেওঁ সেই যি সমস্যা আছে পানীৰ সমস্যা পূৰণ কৰিব পাৰিব ভেটৰ সবলীকৰণ কৰিবলৈ কংগ্ৰেছ বা বিজেপিক চৰ্ত দিব নাই নিশ্চিতভাৱে দিব লাগিব নিশ্চয় ৰাজীৱ হয় হয় এইখিনি দৰ্শকসকলে জ্ঞাতাৰ্থে জনাও যে অৰবিন্দ কেজৰিৱালে এই চৰ্ত আগবঢ়াৰ পিছত বিজেপিৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আনকি কীৰ্তি আজাদ বিজেপিৰ সাংসদ তেওঁ অদ্ভুত ধৰণৰ এক যুক্তি আগবঢ়াই কৈছে যে আচলতে আম আদমি পাৰ্টিত এনে কিছুমান বিধায়ক আছে যিসকলৰ অষ্টম বা সপ্তম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা নাই গতিকে এইসকলে মন্ত্ৰী হ'লে কি কৰিব তাক লৈ চিন্তিত হৈছে অৰবিন্দ কেজৰিৱালে সেইবাবে তেওঁলোকক মন্ত্ৰিত্ব চৰকাৰত সোমাব বিচৰা নাই বিজেপিৰ নেতৃত্বৰ বক্তব্য এইবাৰ দৰ্শকসকলক দেখুৱাব ওলাইছোঁ इसलिए भाग रहे हैं क्योंकि उनको समझ नहीं आ रहा है कि मंत्री किनको बनाए जाएं बहुत सारे ऐसे लोग हैं केवल 8वीं पास हैं या 10वीं पास हैं ऐसे बहुत सारे लोग हैं उसके अंदर जो घबरा रहे हैं वो कि अगर इनको मंत्री बना दिया गया तो ये चलाएंगे कैसे सरकार वह तो वो खुद आकर के प्रूव करेंगे ना जो उन्होंने कमियां बताई थी अब उसको आकर वो प्रूव करेंगे कि 700 लीटर पानी देना है प्रत्येक परिवार को प्रत्येक दिन 50% बिजली के दाम कम करने हैं ये सारे वादे हैं और दिल्ली जिस चीज से त्रस्त है और उनके वादे हैं तो वो वादे उनको मौका मिला है पूरा करें बताएं दिल्ली के लोगों के लिए और जब भी दिल्ली के लोगों के लिए वो अच्छा काम करेंगे तो हम उनका समर्थन करेंगे और उनको अपना समझना चाहिए कि वो कोई देश के भाग्य विधाता नहीं है कि वो अन्ना से भी लड़ते हैं और भारतीय जनता पार्टी या कांग्रेस जैसे दलों को आदेश देते हैं कि मैं ये कहता हूं ये करो मैं तो मैं ये करूंगा नहीं तो मैं वो करूंगा अरे सरकार बनानी है बनाइए और जो आपने वायदे किए हैं उन पे पूरा खरे उतर के दिखाइए আমাৰ লগত আছে হেমেন দাস ডাঙৰীয়া আমাৰ লগত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য মেহেদী আলম বৰা আম আদমি পাৰ্টিৰ জিন্তি গগৈ যোৰহাটৰ পৰা ময়ূৰ বৰা আৰু আমাৰ লগত আছে ৰাজীৱ মহন্ত মই হেমেন দাস ডাঙৰীয়াক সুধিব বিচাৰিছোঁ আপুনি কিছু সময় আগতে দেখুৱাইছিল কেজৰিৱালে যে 18টা চৰ্ত আগবঢ়ালে নিৰ্বাচনৰ পূৰ্বেও এনেদৰে এই চৰ্তকেইটাক লৈ তেওঁ প্ৰতিশ্ৰুতি আগবঢ়াইছিল আপুনি ভাবে এখন চৰকাৰৰ বাবে 5 বছৰৰ বাবে ভিতৰত এইটো সম্ভৱপৰ যে যি জুপুৰি এৰিয়া আছিল বস্তি অঞ্চল আছিল তাক অথৰাইজ কৰি দিবলৈ অবৈধ নহয় বুলি কোৱাটো লগে লগে 50% বিজুলীৰ মূল্য কমাই দিয়াটো 700 লিটাৰকৈ পানী বিনামূল্যে দিয়াটো ইয়া সম্ভৱপৰ বুলি আপুনি ভাবে 5 বছৰৰ ভিতৰত কোনো এখন চৰকাৰ কথা হৈছে কি যিয়ে চেয়াৰখনত নপঢ়ে তেওঁলোকে বাহিৰৰ পৰা বহু কথা ক'ব পাৰে যেতিয়া চৰকাৰ গঠন কৰিব আৰু বিত্তীয় ব্যৱস্থাটো যেতিয়া আলোচনা কৰিব তেতিয়াহে বুজিব যে কিমান টকা খৰচ কৰিব পৰা যায় কিমান টকা খৰচ কৰিব পৰা নাযায় সেই কাম চৰকাৰৰ যোৱাৰ পিছত তেওঁলোকে চিন্তা কৰিব পাৰে কিন্তু কথা হৈছে আজি যিবিলাক ডাংকুপ মৰা কথা কৈছে মই কৈছোঁ ডাংকুপ মৰা কথা জিন্তি গগৈ ডাংকুপ মৰা কথা বুলি আপুনি ভাবে আৰু সম্ভৱপৰ বুলি ভাবে আপুনি প্ৰথম কথা হৈছে আৰম্ভণি এটা যে কৰিবলৈ বিচাৰিছে চাওক আপুনি পৰিয়ালতন্ত্ৰত ৰাজনীতিত নিমজ্জিত বিজেপি আৰু কংগ্ৰেছ দুইটা দলে আৰু বিজেপি আৰু কংগ্ৰেছৰ মাত্ৰ চৰিত্ৰগত এটাই পাৰ্থক্য আছে যে বিজেপিয়ে হিন্দুত্ববাদী ভাৱধাৰাৰে মানে চৰকাৰ গঠন কৰিছে আৰু কংগ্ৰেছৰ সাম্প্ৰদায়িক তেনেস্থলত সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা যোনবিলাক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে তাৰ বিপৰীতে আম আদমিয়ে যেতিয়া সৰ্বসাধাৰণ জনসাধাৰণক লৈ আমি এটা নতুনৰ সপোন দেখিছোঁ তেনে অৱস্থাত সকলোৰে নিশ্চয় এইটো সকলোৰে কাৰণে নিশ্চয় ভোটৰ বিপৰীতে উঠিবলৈ গ'লে নিশ্চয় অকণমান হেৰি হ'বই সেই ক্ষেত্ৰত মই ভাবোঁ যে এনেকুৱা প্ৰশ্ন আহিবই আৰু দ্বিতীয়তে
গোটেই ইমান মানে ধনী ধনী 1000 কোটি টকীয়া য'ত মানুহ এইখন ভাৰতবৰ্ষত বাস কৰে তেনে অৱস্থাত মানুহক 3 টকীয়া চাউলৰ ৰাজনীতি কৰাৰ ব্যৱস্থা আমাৰ ইয়াত হৈছে তাৰ বিপৰীতে আমি এটা নতুন সৃষ্টিৰ ফালে আগবাঢ়িছোঁ সেই নতুন সৃষ্টিটোৰ কাৰণে কিয় ক্ষমতা দখল কৰি কামখিনি কৰিবলৈ কিয় নিবিচাৰে মই এই কথাটোৱে বুজি পোৱা নাই যে আম আদমি পাৰ্টিয়ে ক্ষমতা দখল কৰি এইখিনি কাম কৰিব পৰাটো বেছি সম্ভৱপৰ নে বিৰোধীত থাকি কামখিনি কৰাটো বেছি সম্ভৱ নহয় প্ৰথম কথাটো হৈছে চাওক আম আদমি এতিয়া সদস্যৰ সংখ্যা 28 জন আৰু তাৰ বিপৰীতে বিজেপিৰ সদস্যৰ সংখ্যা 31 জন গতিকে 31ৰ পিছতহে 28ৰ সংখ্যাটো আহে সেয়েহে মই ক'ব বিচাৰিছোঁ যে আম আদমি পাৰ্টিয়ে বিপৰীত বিৰোধী দলৰ বিৰোধী আসনত বহিলেও নিশ্চয় চৰকাৰ এখন কৰিব পাৰিব কংগ্ৰেছে নিঃশৰ্ত সমৰ্থন দিছে চৰকাৰ গঠন কৰিবলৈ আৰু বিজেপিক কংগ্ৰেছে সমৰ্থন জনোৱা নাই নহয় কংগ্ৰেছে বিজেপিক সমৰ্থন জনোৱা নাই আম আদমি পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ 36 জন লাগে আৰু এই 8 জনৰ সমৰ্থন পালে 36 জন হয় গতিকে আনকণ্ডিশ্যনেল শব্দটো লিখি দিছে যে বিনা চৰ্তে কোনো চৰ্ত আৰোপ নকৰাকৈ সমৰ্থন দিছে সেই ক্ষেত্ৰত সেই সমৰ্থন ল'বলৈ অৰবিন্দ কেজৰিৱালে পিছুহুকি থকাৰ কি ৰহস্য থাকিব পিছুহুকি থকাৰ কাৰণ এটাই হৈছে যে যি কংগ্ৰেছ আৰু বিজেপিৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে আম আদমিৰ আত্মপ্ৰকাশ ঘটিছিলে আৰু আমি বাৰে বাৰে এইটো কথাই কওঁ যে আম আদমি এটা হৈছে ৰাজনৈতিক মিছন আমি সমগ্ৰ ভাৰতৰ পৰা দুৰ্নীতি চাফা কৰিবৰ কাৰণে দুৰ্নীতিমুক্ত এখন ভাৰত গঢ়িবৰ বাবে আমি যি সংকল্পবদ্ধ হৈছোঁ তাৰে এইটো প্ৰথম পদক্ষেপহে আচলতে গতিকে জনসাধাৰণক যেতিয়া তেওঁলোকে এটা জনসাধাৰণৰ আগত যেতিয়া তেওঁলোকে এটা জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হৈ যেতিয়া এটা কথা ক'ব তাৰপিছত মই নাভাবোঁ যে আম আদমি পাৰ্টিয়ে শাসনলৈ অহা বা বিপৰীতত বহাটোৱে বেছি গুৰুত্বপূৰ্ণ বুলি আজিৰ দিনত বিবেচিত হয় নিশ্চয় নিশ্চয় এইখিনিতো এটা প্ৰশ্ন আহিব যে ভৱিষ্যতে এনেধৰণৰ কথাও ভাৰতৰ ৰাজনীতি থাকিব নেকি যে কোনো ব্যক্তিয়ে এনে কোনো ৰাজনৈতিক দলে অলেখ প্ৰতিশ্ৰুতি দিব ক্ষমতালৈ আহিব ক্ষমতালৈ অহাৰ পিছত চৰকাৰ গঠন বিধায়ক হ'ব চৰকাৰ গঠন নকৰিব এনে অৱস্থাত পৰৱৰ্তী সময়ত এনেধৰণৰ ঘটনা হ'ব নেকি যে দেশৰ জনসাধাৰণে ঢৌত সৃষ্টি হোৱা ৰাজনৈতিক দলক সমৰ্থন নজনাই কেৱল সেই সৰ্বভাৰতীয় ৰাজনৈতিক দলকে সমৰ্থন জনাই থাকিব নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি কথা পাতিম কিন্তু তাৰ আগতে আমি ল'ব বিচাৰিছোঁ সৰু বাণিজ্যিক বিৰতি